जोहार। आज हमने असम के चीफ मिनिस्टर के एक मेमोरेंडम सबमिट कर ली और जे हमनी के आदिवासी और बोरो के माझे जे भूल बुझाबुझी हुई एक्सीडेंट होकर पीछे एक बहुत बड़का जातिगत हंगर को रकम हो जा है और हमने देखे पा रहा थी जे निर्दोषी आदि मान के शांति आलोचना के नाम में हमने जे हमनी के कारीगांव के जे सत्यनाथ टुडू प्राक्तन आशा केर हमनी के एडुकेशन सेक्रेटरी रहे सेके और वो एक प्रधान शिक्षक लगे वो आदिम के शांति आलोचना के नाम में लेके आज हमने जाने के लिए पड़ा थी धुबरी जेल में उमर के रात 12 बजे ले गल जाए का तथ्य में उके अरेस्ट कर हमने के असम सरकार तथा हमने के बीटीसी के जे प्रशासन इके हमने के जवाब देख लगी और हमने आज गोटा आसाम में अमित शाह और हमने के हेमंत विश्व शर्मा के पुतलिका गाँवे बागाने बास्तिये जोला के हमने आह्वान करी कारण आज आदिवासी मान के जैसन उमन ठाई थुका के बोला के जेल भेजे जे ओपनली वीडियो में घर जला था 26 आदिवासी के घर जला दी है एक ठो भी हमने की वो काल्पिट मान के अरेस्ट नहीं कर रहा है से के हमने के जवाब देख लगी अन्यथा हमने के आसाम में अमित शाह आवा थे उदिना गोटा आसाम में आदिवासी मान राजपथ में निकल भाई के मैं आह्वान करा तो और हदौ कम आदिवासी छात्र केतिया मने मने बही ना থাকে जी दोषी আছে আপনাদেরকে শাস্তি দিয়ক দুষ্কৃত শাস্তি দিয়ক আমার কব লগা নাই কিন্তু আমার जी निर्दोषी মানুহক আপোনালোকে যধে মধে জেলত সোমাব এটু কেতিয়াও মানি নলম। সকলোকে জোহার নমস্কাৰ। আজি বিশেষ আমি এটা সজাতি দল আশাৰ বিশেষ এটা সজাতি দল দিছপুৰলৈ আহিছোঁ। আমি CMO অফিচলৈ গৈ আমি এখন মেমৰেণ্ডাম দিলোঁ। বিশেষকৈ আপোনালোকে গম পায় ইতিমধ্যে যে যোৱা 19 তাৰিখে কোকৰাঝাৰ অঞ্চলত যিটো ঘটনা ঘটিল তাৰ বিশেষ কিছুমান ঘটনাৰ বিশেষ কেইটামান বস্তুখিনি কাৰ্যকৰী বা তাতে একজাক্টলি কি হৈছিল সেই কথাখিনি আমি চৰকাৰলৈ প্ৰেৰণ কৰিছোঁ। বিশেষকৈ আমি চাবলৈ পাইছোঁ যে আশা হৈ কিনে আমি এইটোৱে দাবী জনাইছোঁ যে যিবিলাক এই ঘটনাত জড়িত আছে যিবিলাক এইটো কাণ্ড কৰিলে তেখেতহঁতক চৰকাৰে প্ৰশাসনে সিহঁতক আৰেষ্ট কৰক আৰু যি শাস্তি দিব লাগে আইন প্ৰক্ৰিয়াৰ যি শাস্তি দিব লাগে দিয়ক আমাক ক'বলগীয়া নাই আৰু আমি তাত ছাপোৰ্টো কৰোঁ। কিন্তু আমি বিশেষ সূত্ৰ দি আমি গম পালোঁ ইতিমধ্যে যে কিছুমান আমাৰ আদিবাসী সান্তাল ল'ৰাবিলাকক ৰাতিৰ ভিতৰত পুলিচ প্ৰশাসনে গৈ শান্তিৰ মিটিং কৰিম বুলি লৈ গৈ সিহঁতক আৰেষ্ট কৰি পিনে জেললৈকে প্ৰেৰণ কৰিছে। আমি সেই নিৰ্দোষীসকলক যেনিবা উঠাই লৈ পিনে শান্তিৰ এটা বাৰ্তা দিবৰ কাৰণে বা এটা আলোচনাৰ কাৰণে লৈ যোৱাৰ পিছত ইহঁতক যিহেতু জেললৈ প্ৰেৰণ কৰিছে সেইটো কিন্তু আমি ধিক্কাৰ জনাইছোঁ আৰু আমি বিশেষ ক'বলৈ বিচাৰোঁ যে মানে ওৱান সাইডেড ডিচিশ্যন নহওক ওৱান সাইডেড বা মানে ওৱান সাইডেড আলোচনা হ'ব নালাগে। যিবিলাক জড়িত আছে ঘটনাত সকলোকে উচিত শাস্তি দিব লাগে আৰু তদন্তত লৈ আইনৰ তদন্তত লৈ সিহঁতক কি শাস্তি দিব লাগে দিয়ক আৰু বিশেষকৈ আমি চৰকাৰক দাবী জনাওঁ যে যোৱা এইটো ঘটনাৰ পিছত একাংশ যি লোকে আমাৰ আদিবাসী সান্তাল ঘৰবিলাক গাঁৱত প্ৰৱেশ কৰি পিনে প্ৰায় 26টা আমাৰ সান্তাল আদিবাসী মানুহবিলাকৰ ঘৰ জ্বলাই দিছে। সেই ঘটনাক আমি কিন্তু আশা হৈ পেলাই নিন্দা জনাইছোঁ আৰু তাৰ উপৰিও আমাৰ আশা অফিচ তাতে কাৰিগাঁও অঞ্চলত যি আশা অফিচ আছিল সেইটো ভাঙি চুৰমাৰ কৰি জ্বলাই দিছে আৰু বিৰছা মুণ্ডা কমপ্লেক্স তথা এক্স মিলিটেণ্ট বিৰছা কেম্প আছিল সেইটোকো সিহঁতে নষ্ট কৰিছে। কিন্তু এইবিলাক যি মানুহবিলাক জড়িত আছে সিহঁতক কিন্তু চৰকাৰে তথা প্ৰশাসনে অতি সোনকালে চিনাক্ত কৰি আৰেষ্ট কৰি সিহঁতক যি আইনৰ প্ৰক্ৰিয়াত যি তদন্ত কৰিব লাগে বা যি শাস্তি দিব লাগে কিন্তু সেইটো শাস্তি দিব লাগিব বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। ধন্যবাদ।